সকলো প্ৰাক্তন শিক্ষাৰ্থীৰ দিহা পৰামৰ্শ সহায় সহযোগ কামনা কৰিছোঁ। বিদ্যালয়খন উত্তৰোত্তৰ উন্নতিৰ মই আশা কৰিছোঁ। বেছিকৈ নকওঁ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলৰ বিশেষভাৱে আহ্বান জনাইছোঁ। পুনৰবাৰ সকলোলৈকে স্বাগতম জনাইছোঁ আৰু বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা প্ৰাক্তন ছাত্ৰ সন্মিলনীলৈ আন্তৰিক ধন্যবাদ আৰু সুমধুৰ পূজনেৰে ধৰণী মুখৰিত কৰি ৰখা এজাতি বিহংগ উৰি আহিছে আজি বহিৰোহৰ কাষলৈ। স্মৃতিৰ জনাকত দিলা কতজনক তোমাৰ ছায়াত, পত্ৰে পুষ্পে সুশোভিত আজি তোমাৰ ৰূপ, দিহিঙে দিপাঙে বিয়পি পৰিছে তোমাৰ সুবাস। জিলিকাব দুইতৰে পাৰ, জিলিকাব লুইতৰে পাৰ। নমস্কাৰ দেৰগাঁওবাসী, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এয়া পবিত্ৰ ভূমি, কাৰণ বহু বৰেণ্য ব্যক্তিৰ এয়া জন্মস্থান। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰা আদি কৰি গল্প সম্ৰাট সৈয়দ আব্দুল মালিকৰ পৰা আদি কৰি বহু বৰেণ্য ব্যক্তি নৃত্যশ্ৰী যতীন গোস্বামী। মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী জ্যেষ্ঠ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ। অৱসৰপ্ৰাপ্ত বহুকেইগৰাকী শিক্ষাগুৰু আজি আহি ইয়াত উপস্থিত হৈছে। এই অকণমান সময় আগতেই যে আহি পালোঁ, ইয়াত বহি থাকোঁতেই শুনিছোঁ ইফালৰ পৰা ধ্ৰুৱদাই কৈছে বোলে এইগৰাকী আমাৰ জ্যোতি বাইদেউ, অসমীয়া ইমান ভালকৈ শিকাইছিল বাইদেৱে। সিফালৰ পৰা শুনিছোঁ এগৰাকী ছাত্ৰী আহি ছাৰক সুধিছে, ছাৰ আপুনি চিনি পাইছেনে মোক? মই আমুক আছিলোঁ আকৌ বিনীতা। ইফালৰ পৰা আকৌ খোজ মাৰি ছাৰক সুধিছে আন এজন ছাত্ৰই, ছাৰ চিনি পাইছেনে? মই আমুক। এই কথাবোৰে চলি আছে চৌদিশে। অৰ্থাৎ এনেকুৱা লাগিছে যে আজি সকলো উভতি আহি কিছু সলনি হৈছে, কিন্তু সেই পৰিৱেশটোৰ মাজত নিজক বিচাৰিবলৈ চেষ্টা কৰিছে। হয়তো বাৰে বাৰে নিজৰ শ্ৰেণীকোঠালৈ ক'ব নোৱাৰাকৈ ২-৩বাৰ গৈছে। এবাৰ মই নিজেও চালোঁ বিদ্যালয়খন, যদিও মই ইয়াত পঢ়া নাই, মোৰ কোনো স্মৃতি এই ঠাইখিনিৰ সৈতে নাই, কিন্তু অকণমান সময় থাকি মই অনুভৱ কৰিলোঁ আপোনালোকৰ মানস পটত কিন্তু সেই কথাবোৰ এটা এটা কথা কিন্তু খুব স্পষ্ট হৈ আছে। এই বিদ্যালয়খনৰ পৰা বহু মানৱ সম্পদ গঢ় লৈ উঠিছে পূৰ্বতেও। আমি গৌতম বৰাদেৱৰ কথা শুনিলোঁ। এই ঠাইখিনিৰ পৰা অক্সফৰ্ডলৈকে এটা দীঘলীয়া যাত্ৰা, সেই সোণশিৰীয়া যাত্ৰাটোৰ বিষয়ে তেখেতে বৰ সুন্দৰকৈ ক'লে। ভাল লগা কথা যে এগৰাকী সফল প্ৰাক্তনে নিজৰ প্ৰতিটো কথাত প্ৰতিগৰাকী শিক্ষাগুৰুৰ কথা বৰ্ণনা কৰিছে। কোনগৰাকী শিক্ষাগুৰুৱে কেনেকৈ তেওঁক শিকাইছিল এই কথাবোৰ কৈছে। আজিৰ দিনটোত প্ৰতিগৰাকী প্ৰাক্তন উভতি আহি প্ৰতিগৰাকী শিক্ষাগুৰুলৈ হয়তো মনত পেলাইছে। আজি যিসকল বৰেণ্য ব্যক্তিৰ আপ্ৰাণ চেষ্টাৰ ফলত দেৰগাঁৱৰ এই পবিত্ৰ ভূমিত এই শিক্ষানুষ্ঠানখনি গঢ় লৈ উঠিছিল, তাৰে বহু ব্যক্তি আমাৰ মাজত উপস্থিত নাই। গতিকে অনুষ্ঠানৰ আৰম্ভণিতে আমি সেইসকল ব্যক্তিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ওতঃপ্ৰোতভাৱে এতিয়ালৈকে যিসকল জড়িত হৈ আছে আমি সেইসকললৈও আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দায়িত্বটো অকণমান গধুৰ, সঞ্চালিকাৰ দায়িত্ব। মই পৰিচালিকা কৰি লৈছোঁ, সঞ্চালিকা শব্দটো অকণমান বেছি গধুৰ। গতিকে অনুষ্ঠানটো অকণমান পৰিচালনাহে কৰিম, মত বিনিময় অনুষ্ঠান। প্ৰাক্তনসকলৰ মনৰ খবৰবোৰ একো কৰিব নালাগে, অকণমান তেওঁলোকৰ পৰা লৈ আপোনালোকৰ মাজত বিলাই দিব লাগে। তথাপিও সেইটো অকণমান কষ্টৰ কাম। আমাৰ মাজত উপস্থিত আছে যথেষ্ট আৱেগিক হৈ পৰিছোঁ। সকলোকে দেখি ভাল লাগিছে। প্ৰথমতে শিক্ষাগুৰুসকলক প্ৰণাম জনালোঁ। এতিয়া আজি শাস্ত্ৰী ছাৰ, লক্ষ্য বৰা ছাৰ, অতুল বৰবৰা ছাৰ, বেজবৰা বাইদেউ, আপোনালোক সকলোলৈ ধন্যবাদ। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ। আজি যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ সপোন মই ভাগি বছৰ আগতে দেখিছোঁ আৰু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ মই প্ৰাক্তন ছাত্ৰসকলক, বিশেষকৈ প্ৰথম বৰ্ষৰ ছাত্ৰসকলৰ
এটা অনুৰোধ জনাইছিলোঁ, কিন্তু শেষত আজি সেই সপোনটো বাস্তৱত পৰিণত হৈছে। গতিকে তাৰবাবে মই উদ্যোক্তাসকলকো কৃতজ্ঞতাসকলকো ধন্যবাদ জনাইছোঁ। আৰু মোৰ যিটো সপোন, সেইটো সপোন সফল হোৱাৰ বাবে মই ভগৱানৰ ওচৰতো সেৱা জনাইছোঁ। কৃষ্ণ আহি ব্যক্তিৰ সহায়ত সহযোগত যুৱক কেইটামান তেওঁলোকে মোকে মাতি আনি এইবিলাক দায়িত্ব দি আহিলে। আমি পাছ কৰি গ'লোঁ ইয়াৰ পৰা 1976-ত। গতিকে তেতিয়াৰ পৰা আমাৰ এই বিদ্যালয়ৰ লগত মাজে মাজে আহোঁ, বিশেষভাৱে জড়িত নহৈছিলোঁ। গতিকে আমিও তেনেকৈ কলেজ এখনৰ প্ৰবক্তা হৈ ৰিটায়াৰ কৰাৰ পাছত এই বিদ্যালয়ৰ লগত অলপ জড়িত হওঁ। যেতিয়া আমি প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন কৰিলোঁ, তেতিয়াতো আমাৰ এতিয়া আমি বিচাৰিছোঁ যে কোন আছিলে আমি তাকো চিনি নাপাওঁ। মাত্ৰ 10-15জনমান ছাত্ৰক লৈ আমাৰ বয়সৰ অলপ যদিও তেখেতসকলক লৈ যেতিয়া আমি গাঁৱে মিছন ষ্টাৰ্ট কৰিলোঁ, আমাৰ ইষ্টৰ্ণ স্কুলৰ যিটো কেচমেণ্ট এৰিয়া বুলি কয়, প্ৰায় 15-16খন গাঁও। সম্পাদক মানে এজন আমাৰ আছে উত্তৰ পৰা আছে, আমাৰ এইজন প্ৰধান সম্পাদক সাংঘাতিক ডাইনামিক তেওঁ তেনেকৈ এই ইনফৰমেশ্যন গোটাই টিম লৈ এনেকুৱা ধৰণে আৰু এটা মানে আৰু কেইজনমান মহাৰথী আছে, মহাৰথী বুলি কৈছোঁ আৰু সেইকেইজনৰ লগত টিম লৈ গাঁৱে ঘৰে গৈ আজি এইটো অৱস্থা পাইছে। এখন যুঁজ একেবাৰে সেনাপতিৰ আসন লোৱাৰ দৰে ল'বলগীয়া হ'ল হয়নে? সৈন্য বাহিনীয়ে কেনেকুৱা সহযোগিতা আগবঢ়ালে লগত? সেনাপতি নহয়, আচলতে এটা অন্তৰত হেঁপাহ আছিলে যে মই শিক্ষা গ্ৰহণ কৰা বিদ্যালয়। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, আমাৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি বহুতো আছে, তথাপিতো মই দুজনমান প্ৰমুখ্য নাম ল'ব বিচাৰিছোঁ। ডক্টৰ দেৱেন্দ্ৰনাথ বৰা ছাৰ, পূৰ্ণ হাজৰিকা ছাৰ। খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য প্ৰতিনিধি আমাৰ মাজত আছে। কাৰোবাৰ চাইছোঁ
ছাত্ৰী সমাৰোহ দ্বিতীয় দিনৰ কাৰ্যসূচীত সমবেত হোৱা শিক্ষাপ্ৰেমী ৰাইজ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, এই প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন সমিতিৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, আজিৰ শোভাযাত্ৰাত গ্ৰহণ কৰা বিভিন্ন শিল্পী দলসকল, সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু এই পবিত্ৰ মুহূৰ্তত অংশগ্ৰহণ কৰা সকলো শোভাযাত্ৰাৰ এই অংশগ্ৰহণ কৰা সকলোৱে যাতে পুৰস্কাৰে পুৰস্কৃত হোৱাৰ প্ৰচেষ্টা ৰাখে, শৃংখলা ৰাখে, সেই আশা ৰাখি সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাই আজিৰ এই আনুষ্ঠানিকভাৱে শোভাযাত্ৰা উন্মোচন কৰিবলৈ ঘোষণা গাখীৰৰ সোপটো নহা হ'লে কি যে খুন্দা মাৰিব লাগে, সি কষ্টতহে খুন্দাটো মাৰে। তথাপিতো কিন্তু সি নেজডাল জোকাৰি জোকাৰি আনন্দত গাখীৰকণ খাই থাকে। এই মাকজনীয়ে যে, গাইজনীয়ে যে পোৱালিটোক গাখীৰ দি আছে, সেয়া হ'ল দিয়াৰ আনন্দ। আৰু পোৱালিটোৱে যে নেজ মাৰি মাৰি গাখীৰকণ খাই আছে, সেয়া হ'ল লোৱাৰ আনন্দ। আৰু আমি সমাজখনত সামাজিক প্ৰাণী হিচাপে জীয়াই থাকোঁতে এই দিয়া লোৱাৰ আনন্দৰ মাজেৰে আমি দিনবোৰ অতিবাহিত কৰিব লাগিব। এই ছাত্ৰ সমাৰোহৰ শেষত হয়তো সেই দিয়া লোৱাৰ আনন্দটোৰে মুখনি মাৰিবগৈ। বহুতে কয় যে আজিৰ ছাত্ৰ ছাত্ৰী বিপথে গৈছে। নহয়, মই কওঁ পিতৃ মাতৃয়ে নিজৰ সন্তানক বিপথে পৰিচালিত কৰিছে। আমি ক'ৰবাত জানি অজানিতে ভুল কৰোঁ। দ্বিতীয়তে মই শেষ কৰিম, সময় হয়তো লাহে লাহে বেছি হৈ আহিব। এটা সাধু কওঁ। এজন ল'ৰা আছিল 9 বছৰীয়া। পিতৃ মাতৃয়ে যোৰহাটলৈ লৈ গ'ল। যোৰহাটলৈ নি বন্ধৰ দিন আছিল, দেওবাৰৰ দিন, চাওমিন ম'ম' সকলো খোৱালে, চিনেমা এখনো দেখুৱালে, পুষ্পা 2। গতিকে তাৰ সেই আহি ঘৰলৈ ঘূৰি আকৌ দ্বিতীয় দেওবাৰ বন্ধৰ দিনা লৈ গ'ল। সিদিনাখনো চাওমিন খোৱালে, ম'ম' খোৱালে, বিদুৰ ভাই দেখুৱালে। ক'লে তাৰপিছত পাৰ্কত নি সুধিলে বাপেকে, বোলে দেউতা, বোলে বোপাই, তোমাক যে মই এই যে দেওবাৰে দেওবাৰে যে ধুনীয়াকৈ ঘূৰাই ফুৰাই লওঁ বন্ধৰ দিনা, তোমাক যে ভাল ভাল খুৱাওঁ, ভাল ভাল চিনেমা দেখাওঁ, মই যেতিয়া বুঢ়া হ'ম তুমি মোক এনেকৈ আনিবা নাই বুলি সুধিলে 9 বছৰীয়া ল'ৰাটো। 9 বছৰীয়া ল'ৰাই ক'লে, পাপা নানো নহয় মই আপোনাক। বাপেকৰ মূৰ গৰম, আৰে মই তোমাক আনিছোঁ, ইমান ধুনীয়াকৈ দিনটো পাৰ কৰাইছোঁ, মই বুঢ়া হ'লে তুমি ঘৰত থৈ আহিবা কিয়? ময়ো মোৰ ভনী আৰু মোৰ বাচ্ছাৰ সৈতে আহি তোমালোকক নানো বুঢ়া বুঢ়ী, তুমিওতো ককা আইতা কান্দা নাই। এটা কথা ক'ৰবাত পাহৰি যাওঁ। এইখিনি আপোনালোকে জানে বা নকৰে বুলি মই কোৱা নাই, ক'ৰবাত পাহৰি যাওঁ। আমি যেতিয়া বিয়া সবাহলৈ যাওঁ, মই দেখা পাওঁ কেৱল বোৱাৰীগৰাকী আহে। যদি পিতৃ মাতৃৰ গা বেয়া থাকে বেলেগ কথা, পৰাপক্ষত এটা অনুৰোধ, যিমানে বয়স নহওক কিয় যদি যাব পৰাত থাকে নিজৰ আই বোপাই শাহু শহুৰক লগত লৈ যাব। কোনে ৰাতি টোপনি আহিব, ধাও সূতা কেনেকৈ মাৰোঁ সেই কৰি কৰি গোটেই জীৱন পাৰ হ'ব। আৰু কৰিম কাৰ বাবে? ছাত্ৰ ছাত্ৰীসকলে উদ্দেশ্য এটা লগা। বহুতে মোক কয় পঢ়িব মন নাযায়। মই বোলো মন কিয় যাব? মনটোতো সেইফালে যাব, আই লাভ ইউ টু। মন কিয় যাব? এটা উদ্দেশ্য লাগিব। মন যাবলৈ এটা উদ্দেশ্য লাগিব। মই কওঁ ভগৱানৰ ফটো বা ভগৱানৰ কিবা ৰাখা নাৰাখা মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। সদায় টেবুলৰ সন্মুখত নিজৰ পিতৃ মাতৃৰ ফটো ৰাখিবা যে আই তোৰ বাবে মই কিবা এটা কৰিম, পঢ়িবলৈ নিজে মন যাব। নিজৰ দেউতাৰ কথা ভাবিবা, কাৰণ আমি নিম্ন মধ্যবিত্তৰ। নিজৰ দেউতাৰ কথা ভাবিবা, যি দেউতাই আপোনালোকৰ হয়তো দেউতা আপোনালোকে মনত পেলাওক এবাৰ, হয়তো 5 বছৰৰ মূৰত কেতিয়াবা চাৰ্ট এটা কিনে। আৰু চাৰ্ট এটা কিনিলেও কেতিয়াও তাৰ ৰং নাচাই যে এই ৰঙে মোক খুৱাবনে নাই, কাপোৰৰ কোৱালিটি নাচাই যে এই কোৱালিটিটো মোলে হ'বনে নাই, চাই সদায় দামটো যে মই ক'ৰবাত যদি কিবা দামী কিনো মোৰ মাজনীয়ে হয়তো ভাল কাপোৰ এযোৰ কিনিব নোৱাৰিম। সেই পিতৃৰ বাবে এটা হাত চাপৰি, আৰু আমি পিতৃৰ বাবে জীৱনত কিবা এটা কৰি দেখুৱাম। জীৱনত এনে কাম কৰক সেই পিতৃক এদিন
দোকানত লৈ যাওক আৰু কওক যে দেউতা তুমি ৰং চাব নালাগে, তুমি ৰং চোৱা, তুমি পইচা নাচাবা, তোমাৰ মাজনী এতিয়া ডাঙৰ হৈছে, এতিয়া তোমাৰ মাজনীয়ে তোমাক কিনি দিব বুলি নিজৰ দেউতাৰ বাবে আমি কিবা এটা কৰা যিদিনাই সংকল্প লওঁ সিদিনাই যাদু হ'ব, পঢ়িবলৈ নিজে মন যাব, বেলেগ একো কামত মন নবহিব। নিজৰ আইৰ বাবে কৰিম। কিমান উজাগৰি নিশা আমাৰ বাবে পাৰ কৰিছে, আমাৰ বেমাৰ, আমাৰ অসুখ, কিমান দিন পাৰ কৰিছে। আমি আইক কওঁ মনে মনে যে আই তুমি বহুত কৰিলা, এতিয়া তোমাক মই এনে ঠাইত ঘূৰাবলৈ লৈ যাম য'ত হয়তো আই কল্পনা কৰিব নোৱাৰে। উপবিষ্ট দাদৰা উৎসৱ নাগানা বিশিষ্ট অতিথি শ্ৰীযুত ডক্টৰ লক্ষ্য বৰা ছাৰ, শ্ৰী অতুল বৰবৰা ছাৰ, শ্ৰদ্ধাৰ ৰজনীগন্ধাও হ'ব নোৱাৰিব, গোলাপো হ'ব নোৱাৰিব। সেইবাবে মই কওঁ আপোনাৰ সন্তান যিদৰে আছে তাক তেনেদৰে গ্ৰহণ কৰক, আৰু তাৰ ভিতৰত যিখিনি বুদ্ধিমত্তা আছে সেইটো আপোনালোকে গ্ৰহণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কিছুমান সৰু ছোৱালী দেখো, ল'ৰা দেখো, 8 কিলোমিটাৰ দূৰতো যদি সংগীত বাজে টেবুলত বহি নাচি থাকে, মাকে দি আছে পঢ়িব দিছো নাচি থাকে। মই কওঁ নিপিটিবি, ভগৱানে এটা গুণ দিছে, সৃষ্টিশীলতাৰ গুণ, অৰ্থাৎ সংগীতৰ জৰিয়তে তুমি পৃথিৱী জয় কৰা মা, তোমাৰ লগত মই আছো সেই কথাটো কৈ দিব। বিশ্বাস কৰক আপোনাৰ ছোৱালী দিন আকাশ চুব, আপোনাৰ নাম উজ্জ্বল কৰিব। কেইজনমান ল'ৰা থাকে শিক্ষকে জীৱনত মৰম নকৰে, গোটেই বছৰটো গালি খায়, কেৱল কেইটামান বিশেষ দিনত মৰম কৰে। এনেকুৱা সভা সমিতি হ'লে আৰু সৰস্বতী পূজাৰ দিনা গোটেই জীৱন সিহঁতেও ভাবে, মই বেয়া পাওঁ তেনে শিক্ষক, সিহঁতেও ভাবে আজি কি হ'ল, ছাৰৰ মুখত ইমান মৌ বৰষিছে, বাইদেউৰ মুখত মৌ বৰষিছে, কি নহ'ল কাহিনী, বাবা ডেন্সখিনিৰ ভিতৰত লৈ যোৱা। অৰ্থাৎ ইয়াত হাঁহিৰ মাজতে কথা এটা আছে যে ভগৱানে শাৰীৰিকভাৱে তেওঁলোকক শক্তিশালী বনাইছে, তেওঁলোকো চোকা, শাৰীৰিকভাৱে চোকা। 1 নম্বৰ পোৱা ল'ৰাজনে হয়তো মূঢ়া এটাও দাঙিব নোৱাৰিব পাৰে হাতত, সিও চোকা। আমি লগে লগে সেই লাষ্ট বেঞ্চত বহা ল'ৰাকেইটাক গাধৰ লেভেল লগাই দিওঁ, তাক আমি উৎসাহিত কৰিব লাগে। মই তেনে ছাত্ৰক বেছি উৎসাহিত কৰোঁ, বোলে ভালকৈ থকা, গুটখা নাখাবা, শাক পাচলি ভালকৈ থকা, নিজৰ চেহেৰা বনোৱা, ৰোল নম্বৰ 1তকৈ তুমি কিজানি ভাল আৰ্মি অফিচাৰ এদিন হৈ দেখুৱাব পাৰিবা বাবা। নিজৰ শৰীৰটোক গুৰুত্ব দিয়া, ভগৱানে এইটোৱে দিয়া তোমাৰ শ্ৰেষ্ঠ গুণ, সেইটো আমি জীৱনত নকওঁ। সেইবাবে মই কওঁ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা দায়িত্ব আছে। সেইদিন উকলিল যে 100ৰ ভিতৰত 90 পোৱা গ'লে মোৰ শ্ৰেষ্ঠ ছাত্ৰ নহয়। তেনেকৈ হোৱা হ'লে হিমা দাস কেতিয়াও শ্ৰেষ্ঠ ছাত্ৰী নহ'লহেঁতেন। হিমা দাস আজি কোটি কোটি টকা উপাৰ্জন কৰিছে কেৱল দৌৰি দৌৰি। ভাগ্য ভাল মই ভাবোঁ বিৰাট কোহলি আমাৰ ইয়াত জন্ম নাপালে আমাৰ স্কুলত সদায় পিটিলেহেঁতেন, বেগখনলৈ ক'লে যাওঁ নম্বৰ নাপাওঁ, মেট্ৰিকত ফেইল কৰি দিলে। গতিকে সেইদিন উকলিল যে ডাক্তৰ ইঞ্জিনিয়াৰ হ'লেই, প্ৰফেচাৰ হ'লেই ভাল মানুহৰ শাৰীত কৰিব, টকাও ইনকাম কৰিব পাৰিব। এগৰাকী ভাল, মই কৈছোঁ হিমা দাসৰ কথা উল্লেখ কৰিছোঁ, শ্ৰেণীত প্ৰথম হোৱা গৰাকীতকৈ বহুত কোটি কোটি টকা উপাৰ্জন কৰি আছে। তেনে বহুত উদাহৰণ আছে, বহু লাভলীনা আছে, আপোনালোকৰ পৰা বেছি দূৰত নহয়। গতিকে আকৌ কৈছোঁ, এদিন শহাৰ মাকে শহাক পিটিলে, ঠিকছে মাছ দেখিছ নদীত কি ধুনীয়া সাঁতুৰি যায়, তই সাঁতুৰিব নোৱাৰিবি বুলি শহাক বান্ধি বান্ধি পিঠে। শহাই বেচেৰা পানীত গৈ গৈ সাঁতুৰিব চেষ্টা কৰে, মাছৰ নিচিনা যাব চেষ্টা কৰে। 2 মাহ উকলিল, মাকে ক'লে কিমান মোৰ সন্তানে মাছৰ নিচিনা হৈছে, কিমান ধুনীয়াকৈ গৈছে, পৰীক্ষা লয়। শহাই বেচেৰা সাঁতুৰিবলৈও নাজানে, জঁপিয়াবলৈও পাহৰি গ'ল, ইফালেও নহ'ল সিফালেও হ'ল। অনুৰোধ এটাই, নিজৰ সন্তানক আনৰ সৈতে তুলনা নকৰিব, তাক সুধিব তুমি পঢ়িছা বাবা, নম্বৰ পোৱা নাই, কিহৰ বাবে, তোমাৰ কি কৰিব মন যায়, আমি কথা নাপাতো। আৰু আজিকালি মই কৈছোঁৱে যে লাহে লাহে পিতৃ মাতৃৰো ভুল আছে। বহু পিতৃ মাতৃয়ে অভিযোগ দিয়ে, আমাৰ এই মোবাইলটো নহ'লে ভাতেই নাখায়। মই বোলো শিকালে কোনে, জন্মতে মোবাইল শব্দটোতো শিকি অহা নাছিল। সেই যে আপুনি শ্বৰ্টকাট কৰিব গ'ল, মোবাইলটো দিয়াৰ লগে লগে ভাতে খুৱাইছে নে মাছে খুৱাইছে নে সাপেই খুৱাইছে গমেই নাই, খাই থাকিলে। সেই যে অভ্যাসটো গঢ়ি তুলিলে, তাৰ বাবে দায়ী কিন্তু মাতৃ নহয় দেই, আমাৰ ইয়াত ছিষ্টেমটো ভুল। ল'ৰা ছোৱালী বেয়া হ'লে তোমাৰ কাৰণে এই চব হৈছে বুলি মাকক বস্তু ঠেলি দিয়ে।
শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন শিক্ষাৰ্থী সন্মিলন এক সুন্দৰ পৰিৱেশ আৰু আমি দেখিছোঁ যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সংবাদ জগতৰ পৰা আৰম্ভ কৰি অধ্যাপনা জগতত বিভিন্ন জগতত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে গতিকে এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ সাক্ষী হৈ নিশ্চয় দিনটো মোৰ চিৰস্মৰণীয় হৈ ৰ'ব চাইনৰ যুগত আজিকালি প্ৰাইভেট বা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ জয়যাত্ৰা অব্যাহত আছে তেনে ক্ষেত্ৰত চৰকাৰী বিদ্যালয়সমূহৰ যি 60 দশক 70 দশক বা 90 দশকৰ যিটো আছিল সেই অৱস্থা নাই কিন্তু নিশ্চিতভাৱে অন্য বিদ্যালয়তকৈ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ কিছু সুকীয়া কিন্তু আমি ভাবোঁ যে ইয়াতকৈ আৰু অধিক কৰণীয় আছে বিশেষকৈ স্থানীয় ৰাইজ বা যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ এক দায়িত্ব আছে এই বিদ্যালয়খনক সৰ্বাংগ সুন্দৰ কৰি ভৱিষ্যত দিনত গঢ় দিয়া সব দি দে এইকেইটা মুখকেইটা যে এইকেইটা দি দে বছ জনি লিভাৰ Mr. Tataria, who is the party coming? Captain ka bottom mo lagi. Here we go now. Captain Navy, Yes, we must keep an eye on this lame man. he is under observation. Thank you.
বকচিচটো দি লওঁ আপোনাৰ বস্তু নিব খোজা নাই নতুন বস্তু দেখিছে সেই বিটিকি চাব বিচাৰিছে যি আগে পিছে এনেকুৱা বস্তু দেখা নাই নহয় বগাটো দি দে বগাটো দে বগাটো দোকানজি বাৰুদ ৰখাৰ ব্যৱস্থা আজিৰ ভিতৰতে কৰিব লাগিব এতিয়া ক'ত আছে ক'ত আছে নাওকাক থৈ দোকানজি এক নাও বাৰুদ ধৰাতলি উদয় সিঙৰ পাহাৰৰ উত্তৰ দিশে থকা জৰিক চুপাৰ তলত নকৈ কাঠ খালি ৰাতিৰ ভিতৰতে এই পাল পুতি থব লাগে উদয় সিং তোমাৰ ওপৰতে মই ঠিক দায়িত্ব অৰ্পণ কৰিম তুমি যোৱা বাৰুদ যেতিয়া হাতৰ মুঠিত তুমি আমাৰ গুদাক এই কামৰ পুৰাকাৰ লৈছো দোকানজি ভুলেৰে ভুল কাঢ়িব লাগিব কিবা শৰীৰ যেন লাগিছে নহয় নাৰায়ণ গোসানী গোসানী তাৰমানে হৰি হৰি হে প্ৰভু কৃষ্ণ গোসানী নাৰায়ণ গোসানী এখত মাৰি মৰকৰ সময়ত যেতিয়া আকাশৰ এডাল তৰা খহি পৰে স্বৰ্গদেউৰ মৈদামত যদি বগা ভঙা
উল্লেখ কৰিছোঁ মই দুৰ্ভগী আচলতে এনে এটা বৃহৎ অনুষ্ঠানৰ মই অংশীদাৰ হ'বলৈ নিমন্ত্ৰিত যিমান পাৰা সিমান কান্দা কিন্তু অকলে তলে কান্দিলে দুজনে কান্দিলেও নহ'ব দেশৰ প্ৰজাই যোগ ধৰি কান্দিব লাগিব। অংশগ্ৰহণ কৰিব পৰা অৱস্থাত নাই কাৰণ মই প্ৰাক্তন ছাত্ৰ নহয় সেয়ে মই আচলতে আপোনালোকক ক'ব বিচাৰিছোঁ যে মই দুৰ্ভগীয়া এইটো আগতেও কৈছোঁ উল্লেখ কৰিছোঁ যি কি নহওক মিছামৰা অঞ্চলত মই নিজকে মিছামৰীয়া বা মিছা চব দি দে এইকেইটা মুখকেইটা যে এইকেইটা দি দে বছ জনি ৰিভাৰ অভিজ্ঞতা খুব ভাল লগা অনুভৱ আমাৰ আচলতে খুব সীমিত জ্ঞান কম অভিজ্ঞতা গতিকে আমাক এই সুযোগটো দিয়াৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰতিটো অনুষ্ঠানতে শিকা হয় বিশেষকৈ শিক্ষানুষ্ঠানলৈ আহিলে বহুখিনি শিকিবলৈ সুযোগ পাওঁ দেৰগাঁৱৰ এই ঠাইখিনিত আজিৰ পৰা ইমান বছৰ আগতে গঢ় লৈ উঠা শিক্ষাৰ এখনি অগ্ৰণী প্ৰতিষ্ঠান শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় সকলোৰে মুখে মুখে উচ্চাৰিত হৈ থকা এটি নাম এই শিক্ষানুষ্ঠানখনিলৈ আজি সকলো প্ৰাক্তন উভতি আহিছে ছাত্ৰ সমাৰোহ আয়োজন কৰিছে প্ৰাক্তন ছাত্ৰ সমাৰোহত অংশগ্ৰহণ কৰি মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ প্ৰতিগৰাকী ছাত্ৰৰ সহযোগিতা খুব সঁচাকৈ আমি ধন্যবাদ জনাবলগীয়া কৃতজ্ঞতা জ্ঞাপন কৰিবলগীয়া প্ৰতিগৰাকী প্ৰাক্তনে ইয়াত সুন্দৰ সহযোগিতা আগবঢ়াইছে আজিৰ দিনটোত সকলো আৱেগিক হৈ পৰিছে নিজৰ বিদ্যালয়খনত গতিকে শিক্ষানুষ্ঠান এখনৰ এনে সম্পৰ্ক শিক্ষাগুৰুৰ মধুৰ সম্পৰ্কৰ নিদৰ্শন দাঙি ধৰি তেওঁলোকে গুৰু শিষ্যৰ সেই পৰম্পৰা অটুট ৰাখিবৰ বাবে গুৰু সেৱা সেই কাৰ্যসূচী হাতত লৈছে শিক্ষাৰ্থীসকলক তেওঁলোকে উৎসাহিত কৰিবৰ বাবে প্ৰতিযোগিতাৰ আয়োজন কৰিছে প্ৰাক্তনসকলৰ নাটকৰ কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা নাটক গতিকে গীতৰ অনুষ্ঠান আছে তাৰোপৰি আধ্যাত্মিক বিকাশৰ বাবে সেই ধৰণৰ অনুষ্ঠান আছে ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিবলৈ কাইলৈৰ দিনটোত তেওঁলোকে বিশেষ ব্যক্তিকো আমন্ত্ৰণ জনাই আনিছে গতিকে এই গোটেই অনুষ্ঠানবোৰ সাঙুৰি তেওঁলোকে যি কাৰ্যসূচী হাতত লৈছে সেইখিনি সঁচাকৈ ধন্যবাদ জনাবলগীয়া আৰু মোৰ খুব ভাল লাগিছে আৰু এটা কথা সুধিছোঁ যিটো সময়ত আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় অগ্ৰাসন হৈছে চৰকাৰী মাধ্যমৰ বিদ্যালয় যথেষ্ট জেগাত জিলাই জিলাই আচলতে বহু বিদ্যালয় বন্ধ হৈছে বা কিছুমান বিদ্যালয় ইখনৰ লগত সিখন সংযুক্ত হৈছে তেনেস্থলত আচলতে চৰকাৰী মাধ্যমৰ বিদ্যালয় উত্তৰণৰ ক্ষেত্ৰত আচলতে জনসমাজে বা সমাজ ব্যৱস্থাই আমি অভিভাৱক অভিভাৱিকাসকলে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰাটো উচিত আজিৰ তাৰিখত খুব ভাল লগা আৰু বৰ্তমান সময়ৰ প্ৰাসংগিক এটা প্ৰশ্ন আমি সততে দেখিবলৈ পাওঁ যে এগৰাকী চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰীৰ এটা আমি প্ৰদৰ্শন যদি কেতিয়াবা দেখোঁ খুব প্ৰতিভাসম্পন্ন তেতিয়া সাধাৰণতে লোকসকলে এটা শব্দ ব্যৱহাৰ কৰে কি যে চৰকাৰী বিদ্যালয় শিক্ষাৰ্থীৰ এয়া আচলতে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মানুহ হোৱাৰ ক্ষেত্ৰত তেওঁ ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক
এই ব্যৱধানটো প্ৰথম কথা সেইটো থাকিব নালাগে। দ্বিতীয়তে শিক্ষাক লৈ যদি বেপাৰ কৰে কোনো ব্যক্তিগত শিক্ষানুষ্ঠানে তাতকৈ ডাঙৰ আৰু বেপাৰ থাকিব নোৱাৰে আৰু সেই বেপাৰে শিক্ষাৰ্থীৰ জীৱন শেষ কৰি দিব। গতিকে এই ঠাইখিনিৰ পৰা আজি এইখন শিক্ষানুষ্ঠান চৰকাৰী এখন শিক্ষানুষ্ঠান ইমান বছৰ পুৰণি, ইয়াৰ পৰা ছাত্ৰ গৈ অক্সফৰ্ড বিশ্ববিদ্যালয় পাইছেগৈ। ইয়াৰ ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত সকলো দিশতে সফল, কোনোৱে কৃষি কৰ্মৰ সৈতে জড়িত হৈছে, কোনোৱে নিজকে শিক্ষক হিচাপে প্ৰতিষ্ঠিত কৰিছে। গতিকে ভাল লগা বতৰাবোৰ প্ৰতিখন শিক্ষানুষ্ঠানতে থাকিব, মাত্ৰ শিক্ষাগুৰুসকলে সেই উদ্দেশ্যত যাব লাগিব যে আমি ডাঙৰ মানুহ গঢ়িবলৈ তেওঁলোকক পঢ়াই আছোঁ নে ভাল মানুহ গঢ়িবলৈ আমি চাই আছোঁ। সেই কথাটো যদি সকলোৱে মনত ৰাখে বা ছাত্ৰ ছাত্ৰীসকলেও যদি সেইটোত যায় যে আমি ভাল মানুহ হ'ম, মানৱ সম্পদ গঢ়িবলৈ যদি প্ৰতিগৰাকীয়ে চেষ্টা কৰে, শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল, মই তিনিটা খুঁটি বুলি কওঁ, ইয়াৰ এটা খুঁটিও যদি ভাঙি পৰে ঘৰখন থিৰেৰে থাকিব নোৱাৰিব। গতিকে সেই তিনিটা খুঁটি মজবুত হৈ থাকিব লাগিব, সেয়া ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক। ঠিক আছে। প্ৰথমতে আপোনালোক সংবাদ মাধ্যমৰ সন্মানীয় সকলো সংবাদকৰ্মীলৈ মোৰ সেৱা জনাইছোঁ। যোৱা বছৰ প্ৰায় এবছৰ যথেষ্ট পৰিশ্ৰম, সামূহিক প্ৰচেষ্টাৰ ফলত 14-15 ডিচেম্বৰ 2024 তাৰিখ দুদিনীয়া কাৰ্যসূচী আমাৰ সমাৰোহখন আমাৰ অনুষ্ঠিত হৈছিল। আজি দ্বিতীয় দিনাৰ শেষ প্ৰগ্ৰেমৰ পাছত আজি সামৰণি পৰিছে। এইটো যথেষ্ট আমি আৱেগিক হৈ পৰিছোঁ। 65 বছৰ হ'ল আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হোৱা, 1959 চনৰ পৰা 65 বছৰ হ'ল। 65 বছৰৰ মূৰত বিদ্যালয়ত কোনো ধৰণৰ তেনেকুৱা প্ৰাক্তন শিক্ষক, প্ৰাক্তন ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰাৰ কোনো তেনেধৰণৰ প্ৰয়াস বুলি নকওঁ, তেনেকুৱা সুযোগ পোৱা হোৱা নাছিল। গতিকে এইখিনি সম্ভৱ হ'ল আৰু মই আশা কৰিছোঁ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যি পদক্ষেপ, সেই পদক্ষেপ অকল সমাৰোহ অনুষ্ঠিত কৰাই নহয়, ইয়াৰ জৰিয়তে আমি আজি একত্ৰিত হৈছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আৰু ইয়াৰ দ্বাৰা বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে আমি কেনেধৰণে গঠনমূলক চিন্তা চৰ্চা কৰিব পাৰোঁ সেয়া মই আশা কৰিছোঁ। তাৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু এই সমাৰোহভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰায় 15খন গাঁৱৰ ৰাইজ আৰু মোৰ যি সতীৰ্থ আছিল, জ্যেষ্ঠ কনিষ্ঠ বন্ধুসম সতীৰ্থ, সকলোকে মই আপোনালোকৰ যোগেদি মোৰ সহস্ৰ প্ৰণিপাত মই আগবঢ়াইছোঁ। তেখেতসকলৰ প্ৰচেষ্টা নোহোৱা হ'লে আজি আমি এনেধৰণে সফলভাৱে এই অনুষ্ঠানভাগি আমি সমাপন কৰিব নোৱাৰিলোহেঁতেন। ধন্যবাদ। মই খুবেই আনন্দিত। আজি 65 বছৰ গৰকা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত 2023 বৰ্ষৰ ডিচেম্বৰ মাহত গঠন হৈছিল প্ৰাক্তন ছাত্ৰ সন্মিলনী, আৰু সেই সন্মিলনীৰ অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি আজি 2024 বৰ্ষৰ এই 14 আৰু 15 ডিচেম্বৰত তেখেতসকলে অনুষ্ঠিত কৰিলে প্ৰাক্তন ছাত্ৰ সমাৰোহ। আৰু এই সমাৰোহত আমাৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা বা বিভিন্ন ঠাইত থকা বা স্থানীয় যিসকল আমাৰ শিক্ষাৰ্থী আছিল, প্ৰাক্তন শিক্ষাৰ্থী আছিল, সকলো আহি সমবেত হ'ল আৰু তেওঁলোকক সকলোকে লগ পাই খুবেই আমি আনন্দিত হৈছোঁ। আৰু আটাইতকৈ ভাল লাগিল যে 1959 চনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিছিল, সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম বৰ্ষৰ কিছু সংখ্যক আমি শিক্ষাৰ্থীক লগ পাবলৈও আমি সক্ষম হ'লোঁ। আচলতে 1959 চনতে যিসকল ইয়াত পুৰোধা ব্যক্তিয়ে এই অনুষ্ঠানটি গঢ় দিছিল, তেখেতসকলৰ বৰ আশাৰে এই বন্তিগছ ৰোপণ কৰিছিল। আৰু পিছৰ পৰ্যায়ত আমাৰ বৰ্তমানৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলে বৰ ত্যাগেৰে, বৰ কষ্টৰে, নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই এই জ্ঞান মন্দিৰ ভাগি এটা পৰ্যায়লৈ লৈ গ'ল। আমি এই আপাহতে সেই সশ্ৰদ্ধ ব্যক্তিসকললৈ মোৰ অন্তৰৰ পৰা ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আৰু খুবেই ভাল লাগিছে, ইমান এটা সুন্দৰ পৰিৱেশ, আৰু ছাত্ৰ সন্মিলনীয়ে ইমান এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰিলে। আৰু তাৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মৰ, আমাৰ বৰ্তমানৰ অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকেও যথেষ্ট উৎসাহিত আৰু অনুপ্ৰাণিত হৈছে, যিহেতু এই বিদ্যালয়খনতে অধ্যয়ন কৰিয়ে বহু সংখ্যক ছাত্ৰ ছাত্ৰী সুপ্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ল। আৰু যোৱা কালি আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি অন্তৰংগ আলাপ অনুষ্ঠান আছিল, সেই অনুষ্ঠানত আমাৰ যুৱ সাংবাদিক এঞ্জেলা চাংমাই বাইদেউ আহিছিল, আৰু
খুব এক ৰসাল অনুষ্ঠানত পৰিণত হৈছিল আৰু সকলোৰে মত বিনিময় হৈছিল। জ্যেষ্ঠ শিক্ষাৰ্থীসকল আৱেগিক হৈ পৰিছিল স্কুলখনৰ স্মৃতি ৰোমন্থন কৰি। আমি সঁচাকৈ আপ্লুত হৈছোঁ। আমি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আমি সকলোৱে খুব আনন্দ অনুভৱ কৰিছোঁ। আমাৰ খুব ভাল লাগিছে যে এই স্কুলখনে নতুনত্ব পাব, সেয়া আমি আশা কৰিছোঁ। আৰু অনাগত দিনত এই সন্মিলনীৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জৰিয়তে আমি এক সুপৰামৰ্শ, সহায় সহযোগ আৰু যদি পাওঁ সেয়া আমি আশা কৰিম বিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। গতিকে সেয়াই ক'লোঁ আৰু আপোনালোক সকলো আহিলে সকলোকে ধন্যবাদ। আৰু ভাবিছোঁ যে এয়া আমাৰ মাজত একতাৰ বান্ধ সুদৃঢ় হৈ থাকক। প্ৰাক্তন ছাত্ৰ সন্মিলনী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিদ্যালয় আমি একগোট হৈ থাকিলেহে আমি ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় আগবঢ়াই লৈ যাব পাৰিম, সেই আশা ৰাখিছোঁ। আৰু পৰৱৰ্তী দিনত পুনৰবাৰ সকলোলৈকে মোৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ